যদি আপোনালোকে যদি লৈ যায় লেট্ৰিঙত এনেকৈ গুজিলে লেট্ৰিং কৰিলোঁ আপোনালোকক একো মহে হেৰি কৰিব নোৱাৰে দেই মহে এডাল বহুত ধুনীয়া মই পদ্ধতি শিকাই দিছোঁ আপোনালোকে সকলো শিকি কৰি ল'ব দেই আৰু আমাৰ ল'ৰাটো লেট্ৰিঙলৈ গ'লে মানে আগতে নিছিলে কণী কাৰ্টন আৰু কচুৱা মই আজিকালি নিব নিদিওঁ নহয় এনেকৈ জ্বলাই ল'বলৈ দিওঁ মই এনেকৈ 10ডালমান এনেকৈ ব্যৱহাৰ কৰি থৈ দিওঁ এনেকৈ সেই বেৰত গুজি একদম ঠককৈ জ্বলাই লয় একদম জুচলা কাঠি পাৰি টিটকৈ জ্বলাই লয় একদম গৈ পেলাই লেট্ৰিঙত গৈ এনেকৈ গুজি পেলাই আমাৰ ল'ৰাটোৱে লেট্ৰিং কৰি থাকে এনেকৈ কৰি একো আৰু আমিও লৈ যাওঁ আপোনালোকক এইডাল দেখিবলৈ পাইছে নহয় কিমান ভাল আপোনালোকে এতিয়া ভালকৈ যদি চকী বেঞ্চিত বহি যদি চকীত বহি যদি আৰাম বেঞ্চিত দলপত বহি দুখ কথা পাতিলেও আপোনালোকক টেটকৈ নিদিয়ে জানো মহে এইডাল জ্বলাই আপোনালোকে এনেকুৱাকৈ কৰি ল'ব আৰু ওচৰতে এনেকৈ গুজি থৈ ল'ব এনেকৈ থৈ ল'ব এই নমস্কাৰ বন্ধু বান্ধৱীসকল তো আপোনালোকক কি খবৰ তো নিজৰ বুলি একদম মোৰ পুৰা বিন্দাছ একদম পুৰা বঢ়িয়া তো আপোনালোকৰ আশীৰ্বাদতে একদম পুৰা বিন্দাছ আছোঁ ভাল তো আপোনালোকৰ নিশ্চয় বহুত ভাল নহয় জানো তো আপোনালোকক আজি এনেকুৱা এটা ধুনীয়া মানে সঁজুলি সেই সঁজুলিটো হ'ল এনেকুৱা ধৰণৰ মহ খেদা সঁজুলি মানে যিহেতুকে আপোনালোকে গম পায় এতিয়া গৰম ছিজন তো এতিয়া মানে মহ ইমানেই ওলায় আৰু মহ ওলোৱাৰ কাৰণে মানে আমাৰ য'তে কামুৰি দিয়ে নহয় জানো একদম মানে আচল জেগাত কামুৰি দিয়ে বৰ দিগদাৰ হয় জানো নহয় নে বাৰু একদম মই তো আপোনালোকক মানে এনেকুৱা এটা ভাল ধুনীয়া সঁজুলি মানে আপোনালোকক শিকাম আচলতে মই নিশিকাওঁ তো দেখিবলৈ পাইছে আমাৰ মা আছে তো আমাৰ মায়ে মানে সেই সঁজুলিবিধৰ কথা ধুনীয়াকৈ একদম ক'ব আচলতে এই সঁজুলিবিধ মানে ধুনীয়াকৈ বুজাই পিনে মোৰ দৰ্শকসকলে ধুনীয়াকৈ সঁজুলিবিধত ধুনীয়া কথাটো কৈ দিয়া কেনে কি খেলটো এই মহ খেদা সঁজুলিটো আমাৰ ল'ৰাটোৱে নাজানে মানে নহয় নমস্কাৰ বন্ধু বান্ধৱী দেই আমাৰ মা ভাগ কিছুমান কথা ক'লে মাতটো অকণমান নুফুটা আপুনি শব্দবোৰ বুজি নাপাব পাৰে দেই তো শব্দখিনি গোটা গোটা কবি মানে ধুনীয়াকৈ মহ বুলি কওঁ মহ খেদা সঁজুলি একদম ধুনীয়া গোটা এটা কবি দেই কচোন মহ খেদা সঁজুলি মানে আমাৰ মা ভাগ নহ'লে শব্দবোৰ একদম ধুনীয়া গোটা এটা কবি দেই ঠাংলা এইটো ঠাংলা মই আমাৰ চাৰ হ'লে আমাৰ বৌ এতিয়া মহ খেদা সঁজুলি দেখুৱা বন্ধু বান্ধৱীসকল মই মহ খেদা সঁজুলিটো দেখুৱাম আপোনালোকক এতিয়াতো ছিজন আহিছে গৰম ছিজন হয় নাই আপোনালোকেতো মহৰ কাৰণে বহুত কষ্ট হয় হা শুওঁতে বহোঁতে খাওঁতে বহুত কষ্ট হয় সেই গতিকে আপোনালোকে নাজানিব পাৰে মই এইটো যিটো মই আদ্যা সঁজুলি শিকি আহিছোঁ মই আপোনালোকক মই এতিয়া দেখুৱাম মহ খেদা সঁজুলি সঁজুলি মানে ধৰি লওক এতিয়া মহ খেদা তই এতিয়া যোনটো সঁজুলি দেখুৱাম বুলি কৈছ বেলেগো সঁজুলি আছে নহয় সেই সঁজুলিবোৰ কিহৰ কাৰণে বেয়া সেই মহ খেদা সঁজুলিটো মোৰ কাৰণে ভাল সকলো ৰাইজৰ কাৰণে ভাল যিটো মহ খেদা সঁজুলি কিনিবলৈ পায় কিবা ধূপৰ নিচিনা দীঘল কিবা এনেকৈ জোঙা যে থাকে এইখিনি আকৌ কি ছাইডৰ এফেক্ট নে কি বোলে ছাইড এফেক্ট নে কি চেপেট কয় যে ছাইড এফেক্ট নে কি চেপেট কয় যে মই নাজানো যেনিবা মোৰ আকৌ এতিয়া হেৰি নহয় জানো বৰ ভালকৈ নুফুটে মোৰ মই অকণমান লগালগাকৈ থাকোঁ সেইটো কাৰণে মই স্পষ্ট ক'ব নাজানো এতিয়া মই সকলোকে দেখুৱাই দিম নহয় মাতা আছে কি শিকাই ল'লকে জহনজনী যদি কি হ'ল সেইকাৰণে কি বুলি কৈছিলি মই মহ খেদা সঁজুলি কণী কাৰ্টনৰ কথা ক'বলৈ কৈছিল নাই সেইটো জানি কচুৱা কথা ক'বলৈ কৈছিল নাই হয় ইমান ধুনীয়া শিকাই লোৱাৰ পাছতো এই আপোনালোকৰ যিবোৰ আপোনালোকে ব্যৱহাৰ কৰে মহ খেদা কচুৱা আৰু কণী কাৰ্টন আকৌ বস্তা জ্বলাই আৰু বহুত এই তুংগুৰি জ্বলাই তুং জ্বলাই পিনে এনেকে বিচি দিয়ে বহুতখিনি দেখুৱাই মই সেইবোৰ কিন্তু চাইড এফেক্ট নে চেফেচ ক'ব হ'ব তাৰমানে সেইবোৰ কৰিব নালাগে আপোনালোকক সকলোকে মই দেখুৱাম যিটো মই পদ্ধতি সঁজুলিটো বহুত উন্নতি হ'ব আৰু আপোনালোকে সেইটো পদ্ধতি কৰিলে একো হেৰি নহয় অপকাৰ নহয় বহুত ভাল আপোনালোকে দেখিবলৈ পাব দেই শিকালে নাজানো মই মাতা আছে ধুনীয়াকৈ শিকাই লৈছোঁ দেই এনেকৈ কবি বুলি খেলি মেলি কৰি দিছে দেখা ধুনীয়া দেখা মইনো কেলে খেলি মেলি কৰিম তই ক'লে নহ'ব নহয় মইহে সঁজুলি নাজানো নহয় যিটো সঁজুলি ব্যৱহাৰ কৰিব মইহে জানো তই নাজানো তইনো কোনদিনা জানো তোক এতিয়া সকলো ৰাইজক মই দেখুৱাম এয়া আপোনালোকে
ভাল ভাল কোমল কোমল গেঞ্জি কাপোৰ ল'ব দেই গেঞ্জি কাপোৰ বেলেগ কাপোৰ ল'লে নহ'ব বেলেগ কাপোৰ ল'লে নহ'ব এইটো কি কাপোৰ এইটো গেঞ্জি কাপোৰ কোমল মানে কোমল আৰু সেই গেঞ্জি কাপোৰবোৰ আপোনালোকে পেলাই নিদিব বহুত ভাল ভাল ব্যৱহাৰ কৰিব পৰা হয় আৰু এতিয়া ইয়াক ক'লো নহয় এইটো মহ খেদা পদ্ধতি সঁজুলিটো আপোনালোকক দেখুৱাল নহয় এনেকে কৰি ল'ব এনেকে কাটি এনেকে চি ল'ব এইফালে দেখা আকৌ ভালছে এনেকে বাঁহডাল কাটি ল'ব আপোনালোকে কাটি পেলাই এই কোমল কাপোৰডোখৰ এনেকে মেৰিয়াই ল'ব এনেকে চক দেখুৱাই দিছোঁ আপোনালোকে দেখিবলৈ পাইছে নহয় এনেকে কৰি ল'ব এনেকুৱা এনেকে কৰি ল'ব তেতিয়াহ'লে গাঁঠি এটা দি দিব লাগিব হ'ব মই কিবা এটা কৰিম নহয় এইটো কি পদ্ধতি গাঁৱলীয়া পদ্ধতি নে নিজে শিকোৱা পদ্ধতি কি পদ্ধতি এইটো এই পদ্ধতিটো এইটো গাঁৱলীয়া পদ্ধতি এইটো কিনা পদ্ধতি নহয় গাঁৱলীয়া পদ্ধতি এই মতে এতিয়া মই আপোনালোকে দেখিবলৈ পাইছে নহয় এতিয়া আপোনালোকে কি কৰিব লাগিব সেইটো কি কৰিব লাগিব এতিয়া এইটো এতিয়া জ্বলাব লাগিব এই মোৰ নাতিটোৱে আকৌ ধূপডাল জ্বলাবলৈ খুজিছে নহয় হৈ কগে যা প্ৰাৰ্থনা কৰিবি যা শ্ৰীমন্ত সংগতে গাব পটাপট যা এই চাই দিলা যোৱা বৰ দিগদাৰ লগাই থাকে নহয় যোৱা সেইটো এনেকৈ জ্বলাই দিব লাগিব হয় নাই দিলে নহ'ব ৰ'ব মই ইয়াত ভাল এটা বস্তু লগাই যাব লাগিব জ্বলালে নহ'ব নহয় কি লগাবি এইটো এইটো ওপৰত মিঠাতেল অকণমান সানি ল'ব লাগিব মিঠাতেল সানিলে নহ'ব নে হ'ব কেলে নহ'ব মিঠাতেল সানি লৈ দেখুৱাই আছোঁ বহুত দিনৰ পৰা এইবোৰ মই যাব লাগে আকৌ সঁচাকে কেলে নাযাবনো তহঁতি নেজানো নে বাপেকে এনেকুৱা কৰি কৰিয়ে মই কিমানখিনি মহৰ পৰা মই সাৱধান হৈছোঁ ক'লে হ'বনে ক'লে আমাৰ পাকঘৰটো একদম জহি হৈ গ'লগৈ সেইফালে মেকুৰী দৌ মাৰি দিলে ওলাই গুচি যায়গৈ সেইটো একদম বেলেগ দুখীয়া মানুহজনক আমি দুখে আছোঁ আৰু দেখিবা পাকঘৰ আমাৰ বস্তা বেয়া আপোনালোকে নাহাঁহিব আকৌ দেই আমি ইয়াতে সুখী আকৌ দেই পাৰিলে আমাৰ মেকুৰী ওলাই দৌ মাৰিব চু ওলাব ভালছে কথাখিনি কৈ দে আকৌ ধুনীয়াকে মহ খেদা পদ্ধতি কথা কৈ আছোঁ ধুনীয়াকে কৈ দে বুজিয়ে নাই পোৱা চাগে কেলে বুজি পোৱা নাই কোৱা নাই জানো মই গেঞ্জি কাপোৰবোৰ আপোনালোকে পেলাই নিদিব সেই গেঞ্জি কাপোৰবোৰ মহ খেদা সঁজুলি হয় সেইটো সঁজুলি সেনেকুৱা পদ্ধতি চাওক আপোনালোকে দেখিবলৈ পাইছে চাওক এইয়া মই সঁজুলি মই আজি ব্যৱহাৰ কৰিছোঁ এনেকে ধৰণে ভালছে জ্বলা আকৌ সেয়া জ্বলালে নহ'ব আকৌ ফচং আগত ধুনীয়াকৈ জ্বলাব লাগিব তেতিয়াহে এইটো জ্বলিছে ধোঁৱা ওলালে বেলেগ এটা ল সেয়া নহয় সেই ধোঁৱাটোহে মেইন ধুনীয়া কথাখিনি কৈ দে বুলি এয়া চাওক আপোনালোকক এয়া মহ খেদা পদ্ধতিটো কেনেকৈ দেখাইছোঁ সঁজুলিটো মই আপোনালোকেতো শুওঁতে খাওঁতে বহুত কষ্ট হয় এইডাল আপোনালোকে জ্বলাই ল'ব এইবোৰ কচুৱা কণী কাৰ্টন এইবোৰ নজ্বলাব আপোনালোকে ছাইড এফেক্ট কৰিব আপোনালোকে চাওক এনেকৈ জ্বলাই লৈ আপোনালোকে চবখিনি কৰিব পাৰিব আৰু এনেকৈ ধৰণে যদি লগাই লৈ আপোনালোকৰ ওচৰতে এনেকৈ চকীৰ ওচৰত বহি ল'ব চকীৰ ওচৰত বহি টিটকৈ দিলে মানে আপোনালোকক এনেকৈ নিদিয়ে জানো আপোনালোকেতো চকীত বহোঁতেতো ইমান কষ্ট হয় এনেকৈ নিদিয়ে জানো টিটকৈ নিদিয়ে জানো তেতিয়াতো এইডাল থাকিলে আপোনালোকক হেৰি একো টিকাত কামোৰে কথাখিনি ধুনীয়াটো সেয়াটো ধুনীয়া ক'ব নাজানো তই কবি নমস্কাৰ বন্ধু বান্ধৱীসকল তই মই আপোনালোকক মই এনেকৈ ক'ব লাগে ধুনীয়াকৈ মহ খেদা মই এটা সঁজুলি শিকাব লৈছোঁ ধুনীয়াকৈ তই আমি এতিয়া ধৰি লওক তই ধুনীয়া ক'লে যেনে বহি থাকিলে আমাৰ টিকাত কামুৰি ধুনীয়া কৈ আকৌ কথাখিনি কৈছোঁ নহয় আপোনালোককতো এতিয়া মই কৈছোঁৱে আপোনালোকৰ যিটো পদ্ধতি আপোনালোকক দেখুৱাইছোঁ এই পদ্ধতিটো আপোনালোকৰ একো ছাইড এফেক্ট নহয় এইডাল মহ খেদোৱা এই সঁজুলিডাল আপোনালোকক মই কোমল গেঞ্জিটো মই ধুনীয়াকৈ কৰি পেলাই মই মিঠাতেল লগাই এইটো মই হেৰি কৰি বনাই মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এনেকৈ অকণমান এনেকুৱাকৈ হেৰি কৰি দিব আৰু যে মহে যে টিকাতে টেককৈ দিয়ে যে সেইডালো নিবাৰণ কৰিব
আৰু কেতিয়াবা যে ধুনীয়াকৈ বহি থাকিলে মানে কথা বতৰা পাতি থাকিলে কিবা চিন্তা ভাৱনা কৰি তেতিয়া যে গালতে টিককৈ দিয়ে যে সেইটো সাৱধান কৰিব। আপোনালোকক এইডাল দেখুৱাইছোঁ সকলোকে মই। আৰু এইডাল যদি আপোনালোকে যদি লৈ যায় লেট্ৰিঙত এনেকৈ গুজিলে লেট্ৰিং কৰিলোঁ আপোনালোকক একো মহে হেৰি কৰিব নোৱাৰে দেই। মহে এইডাল বহুত ধুনীয়া মই পদ্ধতি শিকাই দিছোঁ, আপোনালোকে সকলো শিকি কৰি ল'ব দেই। আৰু আমাৰ ল'ৰাটো লেট্ৰিঙলৈ গ'লে মানে আগতে নিছিলে কণী কাৰ্টন আৰু কচুৱা। মই আজিকালি নিদিওঁ নহয়, এনেকৈ জ্বলাই ল'বলৈ দিওঁ। মই এনেকৈ 10ডালমান এনেকৈ ব্যৱহাৰ কৰি থৈ দিওঁ। এনেকৈ সেই বেৰত গুজি একদম ঠককৈ জ্বলাই লয় আৰু একদম জুচলা কাঠি পাতি টিটকৈ জ্বলাই লয়। একদম গৈ পেলাই লেট্ৰিঙত গৈ এনেকৈ গুজি পেলাই আমাৰ ল'ৰাটোৱে লেট্ৰিং কৰি থাকে এনেকৈ গৈ একো। আৰু আমিও লৈ যাওঁ। আপোনালোকক এইডাল দেখিবলৈ পাইছে নহয় কিমান ভাল। আপোনালোকে এতিয়া ভালকৈ যদি চকী বেঞ্চিত বহি চকীত বহি যদি আৰাম বেঞ্চিত দলপত বহি দুখ কথা পাতিলেও আপোনালোকক টেটকৈ নিদিয়ে জানো মহে। এইডাল জ্বলাই আপোনালোকে এনেকুৱাকৈ কৰি ল'ব আৰু ওচৰতে এনেকৈ গুজি থৈ ল'ব। থৈ লৈ আপোনালোকক একো অপকাৰ নকৰে আৰু মহেও আপোনালোকক নেকামুৰে দেই। এইডাল কিন্তু ভাল আপোনালোকৰ পদ্ধতি মই শিকাই দিছোঁ। আপোনালোকে এইমতে কৰিব। পাছত মোক যদি আপোনালোকক মহে আক্ৰমণ কৰে তেতিয়া মই দিয়া বুদ্ধিটো, মোৰ দিয়া সঁজুলিটো, মই শিকাই দিয়া এই মহ খেদা হেৰিটো কপাহী কাপোৰ নহ'লে বা গেঞ্জি কাপোৰ তৈয়াৰ কৰি এনেকৈ বান্ধি যদি এনেকৈ কৰি লয় এনেকৈ ধোঁৱা হেৰি কৰি দিলে মানে যাব। আপোনালোকে তেতিয়া মোলৈ মেছেজ কৰিব হয়নে নহয় কথাটো। আপোনালোকক এতিয়া সৰু ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীবোৰ বহুতখিনি এতিয়া বেমাৰ ৰোগ হয় নহয়। মহে কামুৰিলে হেৰি হয়, এইটো কি হেৰি হয়, বেমাৰ হয়, মেলেৰিয়া হয়, ডিচেণ্টৰি হয়, বহুতখিনি হয় নহয়। এইডাল আপোনাৰ ব্যৱহাৰ কৰিলে মহেও নেকামুৰে আৰু মেলেৰিয়া ল'ৰা ছোৱালী নহয়। আপোনালোকক কিনো ক'ম, মই এতিয়া আপোনালোকক এই সঁজুলিটো দেখুৱাই দিলোঁ। আপোনালোকে বিশেষকৈ ব্যৱহাৰ কৰিব দেই। আপোনালোকক অকণমান কমেডিকে ভিডিঅ'টো বনাই দেখাইছোঁ। আচলতে এইটো এটা কমেডিকে মানে কমেডি বুলি নহয়, আচলতে এইটো ৰিয়েলে কথা কৈছোঁ দেই। ধৰি লওক এইডাল দেই, ধৰি লওক এইডাল কোনো চাইড এফেক্ট নাথাকে। কাৰণ কেলৈ ইয়াৰ যোনটো ধোঁৱা, এই ধোঁৱাটো দেই একদম এই ধোঁৱাটো একদম জ্বলাই দিলে মানে মহ একদম মৰি গ'লেও নাহে। তো সেইকাৰণে আপোনালোকক এইটো সঁচাকৈ কথা কৈছোঁ দেই। এনেকুৱা ধৰি লওক গেঞ্জি কাপোৰ ল'ব পাৰে, মানে কোমল মানে কটনৰ কাপোৰ ল'ব পাৰে। মানে ধৰি লওক এইডাল মানে জ্বলাই দিলে মানে কেতিয়াও মহ নাহে। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে। এনেকৈ চুটি আপোনালোকে যদি কেতিয়া এটা ল'ৰা ছোৱালীবোৰ এতিয়া পঢ়ি থাকে দেই, পঢ়ি থাকিলে মানে মহৰ পৰা এতিয়া গৰম দিনত কিমান অশান্তি। এটা যদি এনেকৈ চকীত তলত যদি এনেকৈ গুজি থৈ লয়, এনেকৈ যদি থৈ লয়, এই ধোঁৱাটো লাগে। এইটো ধোঁৱাটো কোনো চাইড এফেক্ট নাই। কাৰণ কেলৈ কাপোৰহে, এইটো কোনো একো নাই। ধৰি লওক এতিয়া ধৰি লওক কিনিও নাই ইমান ধূপ চুপ এইবিলাক যেন মহ খালে কিমান চাইড এফেক্ট থাকে। কণী কাৰ্টন কিবা কিবি জ্বলাই নাই, এইবোৰ চাইড এফেক্ট থাকে। সেইটো নকৰিব, এইটো কৰিব। এইটো বহুত ভাল। এইটো মই লেট্ৰিং কৰিবলৈ গ'লে, হাগিবলৈ গ'লে বেলেগ লেট্ৰিঙত মানে পূৰা মহ থাকে নাই। আমাৰ ধৰি লওক দুখীয়া মানুহৰ বাঁহৰ লেট্ৰিংহে বা কিমান মহ থাকে। এডাল যদি জ্বলাই লওঁ নহয় মহ মৰি গ'লেও নাহে। মই আগতে কণী কাৰ্টন লৈ গৈছিলোঁ। আজিকালি এইটো মায়ে এইটো বুদ্ধিটো দিলে এইডাল লৈ যাওঁ। এইটো চাইড এফেক্ট একোডাল নাই। মই শিকাই দিছোঁ শিকাই দিছোঁ এইডাল। আপোনালোকক কি ক'ম এতিয়া, মই সেইমতে শেষত কিবা এটা কৈ দে। ধৰি লওক বন্ধু বান্ধৱীসকলক শেষত কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটি ভিডিঅ' বনাই দিলোঁ অকণমান কমেডিকে, কিন্তু কমেডি নহয়, এইটো আপোনালোকে ৰিয়েলিয়ে হয়। কিন্তু এইটো ব্যৱহাৰ কৰিবচোন। আপোনালোকে ব্যৱহাৰ কৰিলে বহুত ভাল হ'ব আৰু এইটো প্ৰমাণ পাব। সৰু ল'ৰা ছোৱালীবোৰে মহৰ কামুৰি থাকিব নোৱাৰে যে এনেকৈ গঞ্জি কাপোৰ এনেকৈ ধৰণে যদি মেৰিয়াই জ্বলাই দিয়ে একো মহ এটাও আহিব নোৱাৰে। এইবোৰ কিবা কচুৱা সেইবোৰ চাইড এফেক্টহে হয়। এইটো আপোনালোকে ব্যৱহাৰ কৰিব দেই। মই সেইটো কাৰণে আপোনালোকক মই দেখুৱাম বুলি দেখুৱাব পৰা নাই। আজিয়ে সময় সুযোগ মিলিছে, এতিয়া আপোনালোকক এইটো প্ৰস্তুত কৰি জ্বলাই আপোনালোকৰ ভিডিঅ'টো তৈয়াৰ কৰি দিছোঁ। আৰু আমাৰ ল'ৰাটো নাজানে নহয়। মই ক'লোঁ বোলো তই এনেকৈ লেট্ৰিঙলৈ সদায় বোলো হেৰি জ্বলাই নিয়, কণী কাৰ্টন জ্বলাই নিয়, ভাল নহয়। মই শিকাই দিছোঁ এইমতে লৈ যা এনেকৈ বুলি ক'লোঁ। এনেকৈ নি পেলাই লেট্ৰিং কৰে একো মহে চহে নাকামে। মই 4-5ডাল এনেকৈ গুজি থৈ লৈছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব দেই। মই এইটো সঁচা কথা কৈছোঁ। আৰু কিনো ক'ম, মই ভিডিঅ'টো যেনেকৈ আপোনালোকক প্ৰস্তুত কৰি বনালোঁ তেনেকৈ ধৰণে আপোনালোকে কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ভাইৰেল কৰিব। মই দিয়া যিটো ভিডিঅ' আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয় তেতিয়াহে দেখিব। ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে দেখিব, সৰ্বপ্ৰথমে পাব। নহ'লেনো ক'ত দেখিব। আৰুনো কি ক'ম, ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ দেই। নমস্কাৰ।